নমস্কাৰ লৈছো অন্য খবৰ পৰ্বতজোৰা UPPL দলৰ পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টি দখলৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে UPPL দলে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা নামৰ ৰাজনৈতিক কাৰ্যসূচী BTR নিৰ্বাচন সমাগত কোকৰাঝাৰ জিলাৰ 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টি দখলৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে প্ৰতিটো ৰাজনৈতিক দলে বিগত 3টা কাৰ্যকালত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীনত BPF চৰকাৰে এই সমষ্টিটোৰ একো উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ তুলি UPPL দলে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা নামৰ ৰাজনৈতিক কাৰ্যসূচী পৰিৱৰ্তনৰ শ্লোগান সম্বল হিচাপে লৈ UPPL দলে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে পৰিষদীয় সমষ্টিটোৰ পৰা এবেলি UPPLৰ উত্তম হাজোৱাৰী BPF দলৰ পৰা মুনমুন ব্ৰহ্ম কংগ্ৰেছ AIUDFৰ মৰ্চা দলৰ দিলীপ ব্ৰহ্ম গণসুৰক্ষা দলৰ সহেন চাংমা সহ মুঠ 10 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে উল্লেখনীয় বিষয় যে সমষ্টিটোত এবেলি UPPL দলে ব্যতিক্ৰমী প্ৰচাৰ অভিযান আৰম্ভ কৰাও পৰিলক্ষিত হৈছে যোৱা 27 অক্টোবৰ তাৰিখৰ পৰা দলটোৱে পদযাত্ৰাৰে পৰিষদীয় সমষ্টিটোক চুকে কোণে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী এই পৰিৱৰ্তন যাত্ৰা অহাকালি অৰ্থাৎ 5 নৱেম্বৰ তাৰিখে অন্ত পৰিব বুলি দলীয় সূত্ৰে আজি সদৰি কৰে দলৰ পৰিৱৰ্তন যাত্ৰা যোৱা 27 তাৰিখৰ পৰা পৰ্বতজোৰা সমষ্টিৰ টিপকাই প্ৰাইমাৰীৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ আজি এই ৰূপসী প্ৰাইমাৰীত নৱম দিনা আমি ভৰি দিছোঁ আমাৰ এই পৰিৱৰ্তন যাত্ৰা আমাৰ অকল ৰূপসী প্ৰাইমাৰী এইটো আমি ৰূপসী বল ফিল্ড যে আছে এই ফিল্ডৰ ওচৰৰ পৰা আমি আৰম্ভ কৰিছোঁ অহাকালি আমাৰ পৰ্বতজোৰাত 10টা প্ৰাইমাৰী আছে 10টা প্ৰাইমাৰীত আমি 8টা শেষ হৈ গ'ল আজি 9টা প্ৰাইমাৰীত আমি ভৰি দিছোঁ এইটো আমাৰ উদ্দেশ্যটো হ'ল পৰিৱৰ্তন যে এতিয়া 17 বছৰত BTC যি শাসনকাল চলি আছিলে দুৰ্নীতি ভ্ৰষ্টাচাৰ মিথ্যাবাদী এই ৰাজনীতিটো উপৰাই পেলাবৰ কাৰণে আমি সকলো ৰাইজ মাৰ বান্ধি থিয় হৈছোঁ যে আমাক পৰিৱৰ্তন লাগে আমাৰ উন্নতিৰ পৰিৱৰ্তন লাগে শান্তি আনিব লাগে আমাৰ মিলা প্ৰীতিলে যাতে আমি এই অঞ্চলটো যাতে পৰিৱৰ্তন কৰিব পাৰোঁ এই যাত্ৰাই আমাৰ লক্ষ্য যেনেকৈ ৰাইজ দলে দলে যোগদান কৰিলে আমাৰ এই দলত এই পৰিৱৰ্তন যাত্ৰাত আমি অনুভৱ কৰিছোঁ যে সকলো ৰাইজ আজিৰ দিনত সকলোৱে মানে পৰিৱৰ্তন বিচাৰিছে যে পৰ্বতজোৰা সমষ্টিত গোটেই আমাৰ 10টা প্ৰাইমাৰী আছে আজি আমি আহি ৰূপসীত আহি পাইছোঁ তো আমি মূল উদ্দেশ্য আমাৰ যে বিগত 17 বছৰৰ BPF দলৰ ৰাজত্বত বা আজিলৈ কিমান আমাৰ পৰ্বতজোৰাৰ উন্নতি হৈছে আৰু সেই হিচাপে আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা আমাক নিৰ্দেশ দিছে যে আপোনালোকে মানে গাঁৱে ভূঞে গৈ পেলাই ৰাস্তা ঘাট মানে গাঁৱৰ লগত ভাৱ বিনিময় কৰাৰ কাৰণে কি অভিযোগ আছে কি উন্নতি হৈছে সেইবিলাক মূল উদ্দেশ্য কৰি পেলাই আজি আমি এই পৰিৱৰ্তন পদযাত্ৰা আমি কৰিছোঁ তো আমি চুকে কোণে দেখিছোঁ যে আমি গোটেই পৰ্বতজোৰা গাঁৱে গাঁৱে ঘূৰি পেলাই ৰাস্তাৰ যিবিলাক অৱস্থা মানে খুব বেয়া অৱস্থা হৈ চলি আছে আৰু আমি ৰাইজৰ পৰা অভিযোগবিলাক লৈ আছোঁ আমি ৰিপৰ্টবিলাক লৈ আছোঁ আমি এই ৰিপৰ্টবিলাক এতিয়া আমি কেন্দ্ৰীয় কমিটিক আমি জনাই দিম আৰু যিবিলাক মানে অভিযোগ সেইবিলাক আমি পৰিৱৰ্তনৰ দ্বাৰাই নিজ চকুৰে আমি চাইছোঁ মানে খুব বেয়া অৱস্থা আছে ৰাস্তাৰ পৰা আদি কৰি খোৱা পানী গোটেই মানে আজি ক'বলৈ গ'লে 40টা পৰিষদৰ ভিতৰত আমাৰ পৰ্বতজোৰাই গোটেই মানে পিছ পৰি আছোঁ সেইটো আমি অনুভৱ কৰিছোঁ যে আমি আশা ৰাখিছিলোঁ যে যোৱা বিগত 17 বছৰত বা BPF দলৰ যে ৰাজত্ব কালত আমি ৰাইজে আশা ৰাখিছিল কিবা এটা উন্নতি হ'ব কিন্তু একোৱেই হোৱা নাই যেনেকৈ হ'বলৈ লাগিছিল সেইটো ৰাইজে আজিলৈ পোৱা নাই পৰ্বতজোৰা সমষ্টিত গোটেই আমাৰ 10টা প্ৰাইমাৰী আছে আজি আমি আহি ৰূপসীত আহি পাইছোঁ তো আমি মুঠতে UPPLৰ দলৰ এই পৰিৱৰ্তন যাত্ৰা নামৰ কাৰ্যসূচী ভোটাৰৰ মাজত কেনে প্ৰভাৱ বিস্তাৰ কৰিব সেয়া হ'ব লক্ষণীয় বিষয় এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ